2014 চনৰ নিৰ্বাচনৰ সময়ত লোকসভা নিৰ্বাচনৰ সময়ত এটা সমাৱেশত দেশৰ প্ৰধানমন্ত্ৰীয়ে কৈছিল যে 16 মেৰ পিছত বিদেশী তালি টোপোলা বান্ধি অসমৰ পৰা যাব লাগিব। এতিয়া দেশৰ প্ৰধানমন্ত্ৰীলৈ আমাৰ প্ৰশ্ন যে অসমত থকা বিদেশীয়ে কেতিয়া তালি টোপোলা বান্ধিব? নমস্কাৰ দৰ্শকসকল, আজি পুনৰ অন্য এটা ৰিয়েকশ্যন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰে পৰা আৰম্ভ হৈছে এডভান্টেজ এছাম 2.0। এই অনুষ্ঠানত অংশগ্ৰহণৰ কাৰণে দেশৰ উদ্যোগপতিসকল তথা বিভিন্ন দেশৰ ৰাষ্ট্ৰদূতসকল আৰু বিনিয়োগকাৰীসকল আহি উপস্থিত হৈছেহি। সমগ্ৰ অসমবাসীয়ে আশাৰে এই অনুষ্ঠানৰ সফলতা কামনা কৰি থকাৰ মাজতে বিৰোধী শিবিৰৰ পৰা বিভিন্ন ক্ৰিয়া প্ৰতিক্ৰিয়াৰ খবৰ আহিছে। ইতিমধ্যে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে অনুষ্ঠানটিৰ প্ৰতি শুভেচ্ছা জনাইছে আৰু ইয়াৰ সফলতা কামনা কৰিছে। তাৰ পৰিৱৰ্তে অসমৰ 5 শীৰ্ষ কংগ্ৰেছী নেতাক লগত লৈ নতুন দিল্লীত জিতেন্দ্ৰ সিঙে সংবাদমেল পাতি অসম সম্পৰ্কীয় কেইটামান প্ৰশ্ন কৰি নৰেন্দ্ৰ মোদীক জবাবদিহি কৰিছে। সমান্তৰালভাৱে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়েও 17টা প্ৰশ্ন উত্থাপন কৰিছে নৰেন্দ্ৰ মোদীৰ ওচৰত। মই এই 17টা প্ৰশ্ন আপোনালোকৰ বাবে লৈ আহিছোঁ। এইখিনিতে এটা কথা কৈ থওঁ যে যিটো উৎসৰ পৰা মই এই ভিডিঅ'টো লৈ আহিছোঁ লুৰিণজ্যোতি গগৈৰ, তাৰে তলতে এটা কমেণ্ট মই পঢ়িছোঁ। তাত লিখা আছিলে, পুৰণি ডাইলগেৰে নতুন চিনেমা কেতিয়াও হিট নহয়। আপোনালোকেও কমেণ্ট কৰিব। এই 17টা প্ৰশ্ন শুনাৰ পিছত কমেণ্ট কৰোঁতে কেইটামান কথা লক্ষ্য ৰাখিব। প্ৰথম কথা, লুৰিণজ্যোতি গগৈয়ে যি 17টা প্ৰশ্ন উত্থাপন কৰিছে সেই প্ৰশ্নকেইটাৰ বৰ্তমান সময়ত ন্যায্যতা কিমান বা যুক্তিযুক্ততা কিমান। 2 নম্বৰতে, যিটো সময়ত অধীৰ আগ্ৰহেৰে সকলোৱে অনুষ্ঠানটিৰ সফলতা কামনা কৰি আছে সেইটো সময়ত তেওঁৰ এই প্ৰশ্নকেইটাৰ প্ৰাসংগিকতা কিমান। 3 নম্বৰতে, যিটো সময়ত কংগ্ৰেছ দলে নতুন দিল্লীত সংবাদমেল পাতি প্ৰশ্ন উত্থাপন কৰিছে নৰেন্দ্ৰ মোদীৰ ওচৰত, সেই একে সময়তে একে ধৰণৰ প্ৰশ্ন কেইটামান উত্থাপন কৰি লুৰিণজ্যোতি গগৈয়ে কংগ্ৰেছৰ সৈতে যি সুৰ মিলাইছে তাৰ দ্বাৰা কি প্ৰমাণিত হৈছে বুলি আপোনালোকে ভাবে? আহক এইকেইটা কথা মনত ৰাখি আমি মনোযোগেৰে ভিডিঅ'টো চাওঁ, তাৰপিছত আমি কমেণ্ট কৰিম। 2014 চনৰ নিৰ্বাচনৰ সময়ত লোকসভা নিৰ্বাচনৰ সময়ত এটা সমাৱেশত দেশৰ প্ৰধানমন্ত্ৰীয়ে কৈছিল যে 16 মেৰ পিছত বিদেশী তালি টোপোলা বান্ধি অসমৰ পৰা যাব লাগিব। এতিয়া দেশৰ প্ৰধানমন্ত্ৰীলৈ আমাৰ প্ৰশ্ন যে অসমত থকা বিদেশীয়ে কেতিয়া তালি টোপোলা বান্ধিব? অসম চুক্তিৰ 6 নম্বৰ দফা কেতিয়া কাৰ্যকৰী কৰিব? যিখন প্ৰতিবেদন ইতিমধ্যে উচ্চস্তৰীয় সমিতিয়ে প্ৰস্তুত কৰিছে, আমি দেশৰ প্ৰধানমন্ত্ৰীলৈ আমি প্ৰশ্ন কৰিব খুজিছোঁ, এই প্ৰতিবেদনখন তেওঁলোকে গ্ৰহণ কৰিলেনে? তেওঁলোকৰ হাতত পৰিছেনে? তেওঁলোকৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ যিগৰাকী যুটীয়া সচিব সেই সময়ৰ সমিতিখনৰ সদস্য সচিব সত্যেন্দ্ৰ গাৰ্গে কিয় এই প্ৰতিবেদনত স্বাক্ষৰ নকৰিলে, চহী কিয় নকৰিলে? দেশৰ প্ৰধানমন্ত্ৰীক আমি প্ৰশ্ন কৰিব খুজিছোঁ। এতিয়া আমাৰ প্ৰশ্ন যে দেশৰ প্ৰধানমন্ত্ৰীয়ে অসমক কেতিয়া সাংবিধানিক ৰক্ষা কৱচ দিব? কেন্দ্ৰীয় অৰ্ধকেন্দ্ৰীয় অসমৰ চৰকাৰী চাকৰি আৰু ৰাজহুৱা খণ্ডৰ উদ্যোগত 80% আসন সংৰক্ষণৰ কথা আছে, অসমৰ প্ৰাৰ্থীৰ কাৰণে আসন সংৰক্ষণৰ কথা আছে। তাৰ উপৰিও ব্যক্তিগত খণ্ড আৰু পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ মোডত থকা যিবোৰ চাকৰি বাকৰি তাত 70% তাত আমাৰ স্থানীয় যুৱক যুৱতীৰ তাত চাকৰিৰ কথা উল্লেখ আছে। এইবোৰ কেতিয়া অসমৰ ৰাইজক দিব? প্ৰধানমন্ত্ৰীক প্ৰশ্ন কৰিব খুজিছোঁ। ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা কেতিয়া কৰিব? অসমীয়া ভাষাক অগ্ৰাধিকাৰ ভিত্তিত চাকৰি নিযুক্তিৰ ইয়াত প্ৰতিশ্ৰুতি আছিল, এইবোৰ কেতিয়া পালন কৰিব? ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীক প্ৰশ্ন কৰিব খুজিছোঁ। বান গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধান কৰিম বুলি দেশৰ প্ৰধানমন্ত্ৰীয়ে 2014 চনৰ 8 ফেব্ৰুৱাৰীত আমাৰ খানাপাৰাত হোৱা মহাজাগৰণ ৰেলীত প্ৰধানমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিছিল, কৈছিল যে বানপানী গৰাখহনীয়াৰ স্থায়ী সমাধান কৰিব, ৰাষ্ট্ৰীয় সমস্যা হিচাপে সমাধান কৰিবৰ কাৰণে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব। কিন্তু এতিয়া দেশৰ প্ৰধানমন্ত্ৰীলৈ প্ৰশ্ন, বানপানী আৰু গৰাখহনীয়াই অসমৰ অৰ্থনীতিৰ পৰিকাঠামো ভাঙি থান বান কৰি দিয়া এই সমস্যাটোৰ স্থায়ী সমাধান কেতিয়া কৰিব? অসমলৈ কেতিয়া আছে দিন আহিব? অসমৰ সাধাৰণ জনগণে কেতিয়া ভাল দিনৰ সন্ধান পাব? যি সময়ত খোৱা বোৱা সামগ্ৰীৰ দাম বঢ়াইছে, কৰ কাটল লগাইছে, 27খন টোলগেট দিব খুজিছে, 7খন ইতিমধ্যে আছে। টোলগেট থকাৰ পাছতো ৰাষ্ট্ৰীয় ঘাইপথ ভাল নহয়। পেট্ৰল ডিজেল গেছৰ চিলিণ্ডাৰৰ দাম কেতিয়া কমিব?
আমাৰ জীৱনদায়িনী ঔষধ আৰু আন ঔষধৰ দাম কেতিয়া কমিব, ঘৰ বন্ধা সামগ্ৰীৰ দাম কেতিয়া কমিব, আৰু তাৰ লগে লগে মাটিৰ খাজানা কেতিয়া কমিব, দেশৰ প্ৰধানমন্ত্ৰীক আমি প্ৰশ্ন কৰিব খুজিছোঁ। তেতিয়াহে আমি পাব কাংক্ষিত আমাৰ আচ্ছা দিন আহিব। নাৱানী সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প সম্পৰ্কত বিজেপি দেশৰ প্ৰধানমন্ত্ৰীয়ে কিয় ইউটাৰ্ণ মাৰিলে? 2010 চনৰ 17 ছেপ্টেম্বৰত গেৰুকামুখত দেশৰ সেই সময়ৰ বিজেপি দলৰ তেওঁলোকৰ সভাপতি ৰাজনাথ সিং, বৰ্তমান প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৰেলীত তেওঁ এটা বিশাল সমাৱেশত অংশগ্ৰহণ কৰি কৈছিল যে বৃহৎ নদী বান্ধ তেওঁলোকে এই বিশেষকৈ নামনি সোৱণশিৰি প্ৰকল্পত তেওঁলোকে অহাৰ লগে লগে বন্ধ কৰি দিব, ভাঙি দিব। কিন্তু এইটো সম্পৰ্কত কিয় ইউটাৰ্ণ ল'লে? আৰু তেওঁলোকে কৈছিল, দেশৰ প্ৰধানমন্ত্ৰীয়ে অৰুণাচলৰ পাছিঘাটৰ জনসভাত কৈছিল যে বৃহৎ নদী বান্ধৰ আমি পোষকতা নকৰোঁ, সৰু সৰু ক্ষুদ্ৰ ক্ষুদ্ৰ নদী বান্ধ যিবোৰ ৰান অফ দ্য ৰিভাৰ হ'ব সেইবোৰ নদী বান্ধহে আমি গ্ৰহণ কৰিম। গতিকে এইবোৰ প্ৰশ্ন আমি উত্থাপন কৰিছোঁ। আজিৰ এই বিশেষ দিনটোত আমাৰ চাহ জনগোষ্ঠী, অসমীয়া জাতীয় জীৱনৰ অভিন্ন অংগ চাহ জনগোষ্ঠীৰ আজি ঝুমুৰ নৃত্য প্ৰধানমন্ত্ৰীৰ আগত প্ৰদৰ্শন কৰা হ'ব। গতিকে এনে দিনটোত আমি চাহ জনগোষ্ঠীৰ যিবোৰ প্ৰতিশ্ৰুতি দিছিল তেওঁলোকৰ সমস্যা সমাধানৰ, এইবোৰ প্ৰতিশ্ৰুতি কেতিয়া পালন কৰিব প্ৰশ্ন কৰিব খুজিছোঁ। 351 টকা দিম বুলি ভিজন ডকুমেণ্টত তেওঁলোকৰ লিখা আছে। আজি বৰাক উপত্যকাত 228 টকা আৰু ব্ৰহ্মপুত্ৰ উপত্যকাত 250 টকা। আৰু এতিয়া বাগানসমূহৰ মাটি অধিগ্ৰহণ কৰি 10% মাটি তেওঁলোকে বেলেগ কাম কাজত ব্যৱহাৰ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে, আইন প্ৰণয়ন কৰিলে। গতিকে বাগানৰ কৃষিভূমি সংকুচিত হ'ল। তাৰ লগে লগে তেওঁলোকৰ বিদ্যালয়সমূহত আজিলৈকে শিক্ষক নিযুক্তি দিয়া নাই। বাগান অঞ্চলৰ মানুহৰ তেওঁলোকৰ মাটিৰ ম্যাদী পট্টা দিয়া নাই। স্বাস্থ্যসেৱা তেওঁলোকে যেনেকৈ প্ৰতিখন বাগানত চিকিৎসক থাকিব লাগে, সেই প্ৰতিশ্ৰুতিসমূহ, সেই বিষয়সমূহ, এই মৌলিক বিষয়সমূহ সমাধান কৰিবৰ কাৰণে দেশৰ প্ৰধানমন্ত্ৰীয়ে কেতিয়া মুখ্যমন্ত্ৰীক ক'ব আৰু সংশ্লিষ্ট কোম্পানীসমূহক কেতিয়া হেঁচা দিব, এই প্ৰশ্নৰ আমাৰ উত্তৰ লাগে। দৰ্শকসকল, আপোনালোকে মনোযোগেৰে নিশ্চয় শুনিলে। এতিয়া আপোনালোকে কমেণ্ট বক্সলৈ গৈ কমেণ্ট কৰক। তেওঁৰ এই প্ৰশ্নকেইটাৰ ন্যায্যতা কিমান, প্ৰাসংগিকতা কিমান? মোৰ মতে মই ক'বলৈ হ'লে প্ৰশ্নবিলাকৰ যুক্তিযুক্ততা নিশ্চয় আছে, কিন্তু কিছুমান প্ৰশ্ন ইনভেলিড হৈ গৈছে। যিটো সময়ত সমগ্ৰ অসমবাসীয়ে কোনো আপদ বিঘিনি নোহোৱাকৈ সুন্দৰভাৱে অনুষ্ঠানটিৰ সফল সামৰণি কামনা কৰি আছে, সেইটো সময়ত এনেধৰণৰ প্ৰশ্ন অপ্ৰাসংগিক বুলি মই ভাবোঁ। তদুপৰি 16 মে'ৰ পিছত সকলো বিদেশীয়ে তালি টোপোলা বান্ধিব লাগিব বুলি এসময়ত নৰেন্দ্ৰ মোদীয়ে কোৱা সেই কথা আজি আৰু প্ৰাসংগিক হৈ থকা নাই। নতুন নতুন চিন্তাৰে নতুন নতুন সমস্যাৰ মোকাবিলা কৰাৰ পক্ষত আছে ৰাইজ। পুৰণি কথা গ'ল, সেয়া হয়তো কিবা কাৰণত সম্ভৱ নহ'ল, তাকে লাগি থাকি ৰাইজে মূৰ ঘুমাই থকা নাই। নতুন নতুন সমস্যাৰ সৈতে মোকাবিলা কৰাৰ কাৰণে ৰাইজ এতিয়া প্ৰস্তুত বা আগ্ৰহী। আকৌ কৈছোঁ, আপোনালোকৰ অভিমত ব্যক্ত কৰক। আজিলৈ এৰিছোঁ। ভালে থাকক, কুশলে থাকক। ধন্যবাদ।